The most respected judicial officers, the participants here. My subject was conviction and compensation, and I think from the morning. So what is the requirement for a judicial officer is to see whether the facts constituting those norms, violation of those norms are being proved or not. For that matters regarding possession, you see most of the cases. বৰ্তমান সময়ত পৰিৱেশ আৰু বন্যপ্ৰাণী ধ্বংসৰ প্ৰতি গোটেই বিশ্ববাসী যথেষ্ট উদ্বিগ্ন। বন্যপ্ৰাণী গোচৰসমূহত দুখীয়া সাব্যস্ত আসামিক কেৱল জেল আৰু জৰিমনা দিলে আমাৰ সমস্যাৰ সমাধান নহয়। সেয়েহে বন্যপ্ৰাণী ধ্বংসৰ বাবে জেল জৰিমনাৰ উপৰিও তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয় কথা। এই দিশটোৰ ওপৰত বিবেচনা কৰি ইংলেণ্ডৰ লেংকাষ্টাৰ বিশ্ববিদ্যালয়ৰ অধীনত ইউনাইটেড কিংডম ইলিগেল ট্ৰেড চেলেঞ্জ ফাণ্ডৰ পৃষ্ঠপোষকতাত আৰু ভাৰতৰ ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ সহযোগত বিভিন্ন ৰাজ্য তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কৰ্মশালা অনুষ্ঠিত কৰি অধিবক্তা, বন্যপ্ৰাণী বিভাগৰ বিষয়া, বন বিভাগৰ বিষয়া আৰু বিচাৰকসকল সকলোকে এক সজাগতা অনাৰ প্ৰয়াস কৰা হৈছে। আৰু তাৰে অংশ হিচাপে আজি মেঘালয় উচ্চ ন্যায়ালয়ৰ প্ৰাংগণত মেঘালয় ৰাজ্যিক জুডিচিয়েল একাডেমীৰ সহযোগত এই কৰ্মশালা অনুষ্ঠিত হৈছে। আৰু এই কৰ্মশালাৰ জৰিয়তে বিশেষকৈ বন্যপ্ৰাণী গোচৰৰ বিচাৰকসকলক যি দুখীয়া সাব্যস্ত আসামিক জেল আৰু জৰিমনাৰ উপৰিও যি ক্ষতিপূৰণৰ ব্যৱস্থা, সেই ক্ষতিপূৰণৰ ব্যৱস্থাৰ ওপৰত এক সজাগ কৰাৰ চেষ্টা কৰা হৈছে। আৰু আমি আশা ৰাখিছোঁ যে এই সজাগতাৰ জৰিয়তে গোটেই বিশ্বজুৰি এই যিটো ক্ষতিপূৰণ দিয়াৰ যি কনচেপ্ট, দিয়াৰ যি ধাৰণা, সেই ধাৰণাটো এক ধাৰণাৰ প্ৰতি এটা জনমত গঢ়ি উঠিব আৰু বিভিন্ন দেশৰ আইনসমূহত এই ব্যৱস্থাটো প্ৰতিফলিত হ'ব। আৰু এই সকলো দেশৰ আইনসমূহত যাতে ক্ষতিপূৰণৰ ব্যৱস্থাৰ প্ৰতিফলন ঘটে তাৰ কাৰণে বিশ্বজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে কাম কাজ কৰি আহিছে। আৰু আজিৰ এই যি কৰ্মশালা সেয়াও তাৰে এক